আমাৰ ল'ৱাৰ আছাম হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ আজি 25 বছৰ সম্পূৰ্ণ হ'ল। আমি সকলো ষ্টাফ আৰু ৰাইজৰ লগত আজি চেলিব্ৰেট কৰিছোঁ। মই ৰাইজৰ ওচৰত এটা বাৰ্তা দিব বিচাৰিছোঁ যে তেখেতসকলক মই আন্তৰিক ধন্যবাদ যাচিছোঁ। বিশেষকৈ ল'ৱাৰ আছামৰ সকলো যি আমাৰ ৰাইজ আছে তেওঁলোকে আমাক সঁহাৰি জনাইছে নিজৰ বুলি তেওঁলোকে লৈ আমাৰ এই যাত্ৰাত তেওঁলোকে গোটেই যাত্ৰাতে তেওঁলোকে আমাক সহযোগ কৰিছিলে। আৰু আমি আহি এটা ছুপাৰ স্পেচিয়েল হস্পিটেল হ'লোঁ। ইয়াৰ পিছতো আমি বহুতখিনি মডাৰ্ণ চিকিৎসা ব্যৱস্থা হাতত লৈছোঁ। নেক্সট 5 বছৰত আমাৰ ইয়াতে কিডনি ট্ৰান্সপ্লেণ্টেশ্যন হ'ব, লিভাৰ ট্ৰান্সপ্লেণ্টেশ্যন হ'ব, বন মেৰ' ট্ৰান্সপ্লেণ্টেশ্যন হ'ব। কিন্তু ৰাইজৰ যদি সঁহাৰি নাপাওঁ, ৰাইজৰ যদি সহযোগ নাপাওঁ, ৰাইজে যদি আমাক আদৰি লৈ আশীৰ্বাদ নিদিয়ে আমি কেতিয়াও এচিভ কৰিব নোৱাৰিম। গতিকে ৰাইজৰ ওচৰত এটাই আমাৰ বাৰ্তা, এটাই অনুৰোধ, তেওঁলোকে যাতে আমাক সদায় আশীৰ্বাদ দি থাকে। ধন্যবাদ। আজিৰ প্ৰগ্ৰামটো আমি 25 বছৰ অতিক্ৰম কৰাৰ পিছত সকলো ষ্টাফেই আৱেগিক হৈছে আৰু এইখিনি সময়ত আমি সকলো বঙাইগাঁৱৰ সকলো ৰাইজকে যিমানখিনি পাৰিছোঁ আমি লৈ পেলাই আমি এই 25টা বছৰৰ আমাৰ এইটো চেলিব্ৰেশ্যনটো আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আমি নাজানো কিমানখিনি সফল হৈছে, ইয়াতো বহুতখিনি আশা আমাৰ থাকি যাব পাৰে, কিন্তু সেই সকলোখিনি মানে আমাৰ যিখিনি আমি নজনাকৈ যদি ক'ৰবাত কিবা আমাৰ কেনেকৈ ভুল হয় সেইটোৰ কাৰণে মই সকলোৰে ওচৰত মই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, মাফি মাগিছোঁ। আৰু এইটো কথাও মই এইখিনি মুহূৰ্তত ক'বলৈ ভাল পাম যে আমাৰ হস্পিটেলটো প্ৰথমতে চালুকীয়া সৰু হস্পিটেল আছিলে। 25টা বছৰত আমি মাল্টি স্পেচিয়েলিটি হৈছোঁ আৰু 25টা বছৰ অন্তত আজিৰ তাৰিখত ল'ৱাৰ আছাম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ ইজ এ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল উইথ দ্য ছুপাৰ স্পেচিয়েল ডিপাৰ্টমেণ্ট অফ নিউৰ' চাৰ্জাৰী, কাৰ্ডিঅ'লজি উইথ কেথ লেব, ইউৰ'লজি, নেফ্ৰ'লজি, গেষ্ট্ৰ'এণ্ট্ৰ'লজি। গতিকে ইমানখিনি ডিপাৰ্টমেণ্ট আমাৰ এতিয়া বঙাইগাঁৱত উপলব্ধ হ'ব। ICU আমাৰ আগৰ পৰা আছেই, তাৰপিছত আমাৰ কম্পনেণ্ট ব্লাড বেংক আছেই। গতিকে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বঙাইগাঁও এতিয়া বহুত আগতকৈ আগবাঢ়ি গ'ল।